নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তেওঁৰ নাম আছিল চুপংমুং, যাক আমি চক্ৰধ্বজ সিংহ নামেও জানো। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আগৰ ভিডিঅ'টোত আমি চুতামলা বা জয়ধ্বজ সিংহ নামৰ আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ, যাক আমি ভগনীয়া ৰাজ্য বুলিও কৈছিলোঁ, কাৰণ সেই সময়ত মোগলে যেতিয়া অসম আক্ৰমণ বা আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া তেওঁ নিজৰ ৰাজধানী এৰি পলাই গৈছিল। সেইকাৰণে তেওঁক ভগনীয়া ৰাজ্য বুলি কৈছিল। অৰ্থাৎ সেই সময়ৰ পৰা আহোম ৰাজ্য মোগলৰ অধীনলৈ যায়। এতিয়া আমি আলোচনা কৰিম যে চক্ৰধ্বজ সিংহই সেই আহোম ৰাজ্যখন কেনেকৈ ঘূৰাই আনিছিলে। তাৰ কাৰণে তেওঁ ৰেছপনচিবিলিটি দিছিলে কাক? লাচিত বৰফুকনক। ঠিক আছে, তো সেইকাৰণে কৈছে ইয়াতে ৰেছপনচিবিলিটি এছাইন্ড। চক্ৰধ্বজ সিংহ gave Lasit Barphukan the responsibility to recapture Guwahati from the Mughals. অৰ্থাৎ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক গুৱাহাটী পুনৰ দখল কৰাৰ দায়িত্ব দিছিল। This shows that Lasit was trusted as a capable military leader. ইয়াৰ পৰা আমি এইটোৱে বুজি পাওঁ যে লাচিত বৰফুকন এজন বিশ্বস্ত আৰু দক্ষ সেনাপতি আছিল। সেইকাৰণেই তেওঁক গুৱাহাটীখন আকৌ পুনৰ উভতাই আনিবৰ কাৰণে চক্ৰধ্বজ সিংহই তেওঁক এই ৰেছপনচিবিলিটিটো দিছিলে। ঠিক আছে, দেন আমি আলোচনা কৰিম ৰিকেপচাৰ অফ গুৱাহাটী ইন 1667. Lachit Barphukan, along with Atan Boragোহাঁই, successfully recaptured Guwahati. লাচিত বৰফুকন আৰু আতান বুঢ়াগোহাঁই আমাৰ অসমৰ হিষ্ট্ৰীত তেওঁলোকৰ দুয়োজনেৰে গুৰুত্ব আছে। সেই দুয়োজনৰ সহায়ত গুৱাহাটী পুনৰ দখল কৰা হৈছিল সেই সময়ত। This was a major victory for the Ahom against Mughal control. অৰ্থাৎ এইটো আছিল আহোমসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বিজয়। ঠিক আছে, দেন আমি চাম মোগল ৰিয়েকশ্যন। যেতিয়া লাচিত বৰফুকন আৰু আতান বুঢ়াগোহাঁইৰ নেতৃত্বত মোগলৰ পৰা গুৱাহাটীখন পুনৰ উদ্ধাৰ কৰিছিলে, তেতিয়া ঔৰংগজেবে সেই পৰাজয়টো স্বীকাৰ কৰা নাছিলে। তেতিয়া তেওঁ কি কৰিছিলে? ঔৰংগজেব চেণ্ট ৰাজা ৰাম সিং টু টেক বেক গুৱাহাটী। তেতিয়া ঔৰংগজেবে ৰাম সিংহক পুনৰ গুৱাহাটী দখল কৰিবলৈ পঠিয়াইছিল। দিছ ইণ্ডিকেটছ ডেট মোগল ডিডন্ট একচেপ্ট ডিফিট ইজিলি। ইয়াৰ পৰা এইটোৱে আমি বুজি পাওঁ যে মোগলে সেই পৰাজয়টো সহজে স্বীকাৰ কৰা নাছিল। ঠিক আছে, দেন আমি চাম এলাইজ অফ ৰাম সিং। ৰাম সিঙৰ লগত আৰু কোন আহিছিলে? গুৰু টেগ বাহাদুৰ একম্পেনিড ৰাম সিং। গুৰু টেগ বাহাদুৰ ৰাম সিঙৰ সৈতে অসমলৈ আহিছিলে। This shows that ৰাম সিং had strong support. ইয়াৰ পৰা তেওঁৰ শক্তিশালী সহযোগিতা বুজা যায়। দেন আমি চাম strategic delay by লাচিত। লাচিত started discussion with ৰাম সিং। যেতিয়া ৰাম সিং হয় অসম আক্ৰমণ কৰিবলৈ আহিছিলে, তেতিয়া লাচিতে আলোচনা আৰম্ভ কৰিছিলে। কিয় আলোচনা আৰম্ভ কৰিছিলে? His aim was to delay the Mughal attack and gain time for preparation. অৰ্থাৎ উদ্দেশ্য আছিল এইটোৱেই যে যাতে সময় লাভ কৰে আৰু যুদ্ধৰ বাবে পৰ্যাপ্ত প্ৰস্তুতি ল'ব পাৰে। সেইকাৰণে তেওঁ নেগচিয়েট কৰিব বিচাৰিছিলে। সেই নেগচিয়েশ্যনটো এটা বাহানা আছিলে, কিন্তু মেইন উদ্দেশ্যটো আছিলে যাতে বেছি সময় লাভ কৰে আৰু তাৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন আছে সেই প্ৰিপেৰেশ্যনখিনি কমপ্লিট কৰি তোলে। সেইটো আছিলে লাচিতৰ উদ্দেশ্য। দেন আমি চাম মোগল এডভান্সমেণ্ট। মোগল এডভান্সড আপ টু হাজো। মোগলে কি কৰিছিলে? হাজোলৈ আগবাঢ়িছিল। দিছ ক্ৰিয়েটেড প্ৰেছাৰ অন আহোম ডিফেন্স। ইয়াৰ ফলত আহোমসকলৰ ওপৰত চাপ বৃদ্ধি পাইছিলে। দেন ফৰ্ট কনষ্ট্ৰাকশ্যন এট চৰাইঘাট। লাচিত অৰ্ডাৰ্ড হিজ আংকল টু কমপ্লিট ফৰ্ট কনষ্ট্ৰাকশ্যন কুইকলি। লাচিতে মোমায়েকক গড় নিৰ্মাণৰ দায়িত্ব দিছিলে, সোনকালে যাতে এইটো কমপ্লিট হৈ যায় কাম। ষ্ট্ৰং ফৰ্টিফিকেশ্যন ৱাজ নেচেচাৰী ফৰ ডিফেন্স। ৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই গড় নিৰ্মাণটো অতিকৈ প্ৰয়োজন আছিল। সেইকাৰণে তেওঁ মোমায়েকক এই দায়িত্বটো দিছিলে। মোমাইকটা গড় ইনচিডেণ্ট। When Lasit saw the work incomplete, he killed his uncle saying, "My uncle is not greater than my country." যেতিয়া লাচিতে দেখিলে যে সেই কামটো আধৰুৱা হৈ আছে, যিটো গড় বান্ধিবলৈ দিছিলে সেই কামটো আধৰুৱা হৈ আছে, তেতিয়া তেওঁ কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ তেওঁ মোমায়েকক হত্যা কৰিছিলে। This shows strict discipline and patriotism. এইটো কঠোৰ শাসন আৰু দেশপ্ৰেমৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰোঁ। দেন আমি চাম
Battle of Alaboi. A battle took place where around 10,000 Ahom soldiers died. ইয়াৰ পিছত 1669 চনত আলাবৈ নামে ঠাইত আহোম আৰু মোগলৰ মাজত আন এখন যুদ্ধ হয়। সেইখনৰ নাম আছিলে বেটেল অফ আলাবৈ। ইয়াতে কৈছে প্ৰায় 10,000 আহোম সৈনিক নিহত হয়। ইট ৱাজ এ হেভি লছ এণ্ড উইকেণ্ড আহোম মৰেল। এইটো এক বৃহৎ ক্ষতি আছিল আৰু ই মৰেলি উইক কৰি পেলাইছিল সৈনিকসকলক। ঠিক আছে, দেন আমি চাম ডেথ অফ চক্ৰধ্বজ সিংহ। ইন 1670 দ্য কিং ডাইড চুন আফটাৰ দ্য বেটেল। এই যিটো আলাবৈ যুদ্ধ হৈছিল, আলাবৈ যুদ্ধৰ ঠিক পিছতেই চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। লিডাৰশ্বিপ চেঞ্জ হেপেণ্ড এট এ ক্ৰুচিয়েল টাইম। আৰু সেই গুৰুত্বপূৰ্ণ সময়ত নেতৃত্বৰ পৰিৱৰ্তন হৈছিলে। ঠিক আছে, ইয়াৰ পিছত চক্ৰধ্বজ সিংহৰ পিছত তেওঁৰ এই ভাতৃ উদয়াদিত্য সিংহ ৰাজপাটত বহে। নেক্সট ভিডিঅ'ত আমি তেওঁৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।